ৰাৱণৰ ওচৰত অপাৰ ক্ষমতা আছিল আৰু সেই ক্ষমতা কোনে দিছিল তেখেতক? ভগৱান শিৱে। কাৰণ ভগৱান শিৱৰ পৰম ভক্ত আছিল ৰাৱণ। এতিয়া কথা হ'ল কি, ৰাৱণে ইমান ভুল কৰাৰ পিছতো ভগৱান শিৱে তেখেতক ৰখোৱা নাছিল কিয়? মনত কেতিয়াবা প্ৰশ্ন হয় নিশ্চয়। চাওক, ডিচিশ্যন লোৱা পাৱাৰটো আমাৰ মানুহৰ হাতত দিছে ভগৱানে, হয়নে নহয়? আপুনি কোনটো ৰাস্তাত যায়, ভাল ৰাস্তাত নে বেয়া ৰাস্তাত, সেইটো কোনে বিচাৰ কৰিব? সেয়া আপুনি নিজে ভাবিব, নিজে বিচাৰ কৰিব। সেই ক্ষমতাটো আপোনাক দিছে। আপুনি মন্দিৰ যায়, মন্দিৰ নাযায়, সেয়া আপুনি নিজে ডিচাইড কৰিব, নহয় জানো? চাওক, ভগৱান শিৱৰ অৱতাৰ কোন আছিল? হনুমানজী। হনুমানজী আহিছিল তেখেতক বুজাবৰ কাৰণে, এবাৰ ভুল কৰিছা তুমি। আৰু যেতিয়া হনুমানৰ খং উঠিছিল তেতিয়া এবাৰ গৰা মাৰি দিছিল ৰাৱণক, আৰু ৰাৱণ বেহুচ হৈ গৈছিল। কিন্তু আৰু জামু মানে এবাৰ মাৰিছিল তেখেতক। কিন্তু যেতিয়া হনুমানে বুজাব বিচাৰিছিল যে তুমি মোৰ নেগুডালেই উঠাব পৰা নাই, তেতিয়াহ'লে তুমি ভগৱানৰ লগত কেনেকৈ যুদ্ধ কৰিবা? নোৱাৰিবা। ভগৱানে সুবিধা দিয়ে, কিন্তু মানুহে